নমস্কাৰ জনাইছোঁ দেই সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ। আৰু আজি জানেনে হঠাৎ মানে এওঁ আৰু মোৰ কামগিলা হঠাৎ হয়, বিশেষকৈ আমাৰ এওঁৰ মানে হঠাতে মানে কি জানে, ইটা বাজিছে 12:30 আৰু এওঁ নহয় ৰাতিপুৱা উঠছি মানে যোৱাকালি ৰাতি বৰষুণ দিলাক নহয়, তাৰ কাৰণে এওঁ মানে কি শুই থাকোঁতে আৰু দেৰি হৈ গ'ল, আপুনি মাথাটো বিষাইছি বোলে। সেইটো কাৰণে 10টাত উঠি মোক কৈছে বোলো কেইটা বাজিল, মই বোলো 10:30 বাজি গ'ল। সিহঁতে কৈছে বলাতে একঠিৰ পৰা সেনেকৈ কৈছে। মই বোলো ক'তনো কৈছে বলা সেনেকৈ কৈছে। কওঁতে মই আৰু পিনে দুটামান ভাত বহাই দি আলু ভাতত দি মাইনাক নামান খুৱাই পিনে দৌৰা দৌৰিকৈ মাথা ধুলোঁ, গা তা ধুই পিনে এয়া গাড়ীত বৈছোঁ। এনে ক'ত যাম কৈ আছোঁ ৰ'বচোন, ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু এইপিনে আমাৰ মাইনা জানেনে, আজিকালি মই নহয় আগত বহা বাদ দিছোঁ, পিছত বহোঁ, কাৰণ পিছত বহিলে মাইনাই ধুনীয়াকৈ বহি থাকে আৰু চাই থাকে। আৰু যদি মই আগত বহিলোঁ নহয়, মাইনাই কি কৰে জানেনে, তাইও কলাখানত বহে আৰু কলাতটো বহেয়ে আৰু মাথাটো হেৰি দে আগপিনে কৰি দিয়ে, মুখখন মৰমা কৰি দিয়ে না দিলি নবহে। আৰু সেইটো কাৰণে মই ইমান বিৰক্তি লাগে, ইমান দূৰ জেগা আৰু মানে যাই পি থাকে, খচমুচ কৰি থাকে নহয়। সেইটো কাৰণে আজিকালি মাইনাক মই আগত বাদ দি পেলাই পিছত বহা কৰিছোঁ। ধুনীয়াকৈ তাই খেলি যাই থাকে, পিছপিনে চাই যাই থাকে। সেয়াই আৰু এইপিনে চাকছোঁ আৰ্মি কেম্প হেৰি 7 গোট থকা, মানে ইমান ভাল লাগে। কিবা এটা কি জানেনে, কিবা অকণমান এখেতৰ কাৰণে মানে আৰ্মি কেম্পবিলাক ইমান ধুনীয়া চাফা, তাৰপৰা প্ৰত্যেকটো বস্তু কি মৰম লগা, ৰাস্তা ঘাট ন, মানে চাই থাকিলে পূৰা চাই থাকিবই লাগে সেনা আনিছে। এতিয়া চাকছোঁ কি ধুনীয়া পৰিৱেশটো, বহুত ভাল লাগে ন। এই চাকচোন এইটো ৰাস্তা হয়, ধুনীয়া পূৰা পৰিপাটি কৰি ৰাখি থৈ দিয়ে ন। সেইখিনি জেগা জানেনে মই গোটেইখিনিয়ে ভিডিঅ' কৰি আনিছোঁ জানেনে, কিন্তু দিল্লী বহুত লং হয়তো, সেইটো কাৰণে দিয়া নাই। বহুত ভাল লাগে চাকছোঁ, ইমান ধুনীয়া এইবিলাক আকৌ চাহ বাগান, ইমান ভাল লাগে ন। ওচৰত চিকি দূৰৰ পৰা আৰু অলপমান ভাল লাগে, ওচৰত পাতলা পাতলিটো গম পায়, দূৰৰ পৰা ধুনীয়া এখন দেখিছি বিৰাট ধুনীয়া লাগে। পাহাৰ চাকছোঁ কি ভাল লাগে জানেনে, মোৰ এতে ৰখি পিনে নহয় একো ফটো বা জেগাখানটি চাব বা নিজে উঠাই দি পিনে ধুনীয়াকৈ চাই থাকিব বিৰাট মন জানেনে। কিন্তু কি কৰিব, মাইনা আমাৰ এনে হৈছে গাড়ীখন ৰখিলিয়ে আটা পাৰে। আৰু যদি মানে গুৱাহাটী মানে জামতো যদি মানে ফাঁচি যাওঁ নহয়, গাড়ীৰ পিছপিনে আগপিনে থাকে, মাইনা যি আটা মানে গাড়ীত উঠছি আৰু লৈ গ'ল আৰু এনে হৈছে। এইপিনে ৰাস্তাগিলা বহুত ভাল লাগে চাকচোন। কিবা এটা কি জানেনে, এওঁৰ আজি মাথাটো বিষাই আছে, সেইটো কাৰণে মোক কৈছে বোলো যাওঁ ব'লা, এনেকৈ মনটো ভাল লাগবৰ কাৰণে বোলো অলপ ফুৰি আহিব দেখছি না, বহুত ভাল লাগে ৰাস্তা ঘাট। এয়াই আৰু এয়া চাকছোঁ আহি ফুৰা মানে কি জানেনে, একদম ৰাস্তাৰ কাষতে আছে মন্দিৰটো, জাগিৰোডৰ সিপিনে। বহুত দিনৰ পৰা মানে কি জানেনে আহিম বুলি ভাবি আছোঁ। মোটামুটি আজি 6-7 বছৰ পিছত একবাৰ নহয় গৈছিলোঁ এই মন্দিৰটোত, শিৱ মন্দিৰ হয়। তাৰপিছত যাওঁতে সেইটো আমি অকস্মাতে একদিন মানে আমাৰ বৌ এটা মানে বৌ কেনেকুৱা বৌ জানেনে, আমাৰ এওঁৰ মানে ইমানে ভাড়া মাৰি আমাৰ এটা ঘৰৰ এটা সম্পৰ্ক হৈ গৈছে, মানে নানা সম্পৰ্ক হৈ গৈছে এটা। চাই পেলাই আমাৰ অহা যোৱাও আছে, আমাৰ ভাত খাবও যাওঁ সেনাহান আৰু মানে কুৰমাৰ নিচিনা হৈ গৈছে নান। সেই বৌটোৱে মোক একদিন ক'লাক যি এটা মন্দিৰ আছে যাওঁ ব'লা, আমি এওঁৰ গাড়ীখন লৈ পিনে এনেকৈ গৈছিলোঁ। সেইদিনাখনেও অকস্মাতে গৈছোঁ এই মন্দিৰটোত। চাই পিনে এওঁ নহয় মানে কিবা এটা কথা ভাবছি, সেই কথাটো মানে এওঁৰ আমাৰ ফলছি, ফলাৰ কাৰণে এওঁ আৰু আজি 4 মাহমানৰ পৰা মোক কৈ আছে যি দেওশাল মন্দিৰটোত যাওঁ ব'লা। একদিন যি গৈছিলোঁ মই আহিছোঁ, বোলো ক'ত বা গৈছিলোঁ, যি বহুতো মন্দিৰত যাই থকা যায়। তাৰপিছত এওঁ এতিয়া লৈছে জানেনে, এই মন্দিৰটোত আৰু একদিন আহি পাইছোঁ আজি 7 বছৰমান পিছতে। নানাৰ পিনে জানেনে আহিবতে ঘৰতে যিহঁতে মানে কওঁতে বহুত দেৰি হৈ গৈছে না, 12:30মান ঘৰৰ পৰা ওলাইছোঁ। গতিকে ইয়াৰ যাই পিনে আমি
2টা বাজা নাই সিমান মানে হৈছে আৰু 1টা বাজি গৈছে তেতিয়াহে পাইছৰে পিনে দেও বেলেগতো পূজা মানে গৈছিল নেকি নাই আৰু দৰ্জাখন মাৰাই আছিল আৰু এইমাত্ৰ আৰু আহি পালা সেই আৰু ন কিছুমান কথা যদি মনত ভাবা যায় সেইটো কথা পোৱা যায় হয় না তাৰপিছত যাবৰ কাৰণে মনটো একদম মানে ইয়াৰ পৰা মনত পৰি আছে আমৰিটোৰ কথা সেয়াই আৰু আহিছোঁ মানে অকস্মাতে অহা হৈছে আজিও কোনো এটা প্লেন নাই যি মন্দিৰত আজি যাম বুলি অকস্মাত এয়া মই আহি গৈছোঁ আৰু এটা কথা কয় ইয়াৰ মাজতে মানে এতিয়াতো মই ভিডিঅ'টো আজি দিম বা কালি দিম সেনাহান কিন্তু আমাৰ যোৱাকালি আমাৰ মানে ভাগিৰে ডাঙৰ মা এজন ঢুকাল গতিকে ভিডিঅ'টো চাই আৰু মোক যোনে চিনি পায় শুনি ভাবিব আৰু যি যিহেতু মানুহ ঢুকাইছে আৰু মন্দিৰত গৈছে বা কিছুমান খাদ্য খাইছে সেইটো কৈ থলোঁ মানে এইটো আপোনাৰ আছিল 17 তাৰিখৰে ভিডিঅ' সেনাহান এইপিনে চাওক এয়া আকৌ এই মন্দিৰটো বহুত ভাল লাগে চাওকচোন মই একবাৰ চাৰিওপিনে ঘূৰি দিওঁ আৰু মাইনা জানিনে কি ক'ব আৰু শান্তিনিৰে মইতো চাতি জ্বলাৰ কথা মানে কি দিবা গেলেও মাইনা যি এটা ধৰিব নাই নুমনে মন্দিৰত গেলি আৰু এওঁ চাতি দিয়ে মই মাইনাক লৈ পিনে থাকোঁ আৰু কি কৰিব সেয়া আৰু মানে ভালে কুশলে যেতিয়া আমি আছোঁনো কেইদিন 2টা দিন মাত্ৰ হয় না সেয়ে থকা দিনকেইটা যাতে ভালে কুশলে পাৰ কৰিব পাৰোঁ মইনাও ভালকৈ ডাঙৰ দীঘল হয় সেইখিনি কামনা আৰু আপোনালোকৰো যাতে সকলোৰে ভালে কুশলে দিনকেইটা পাৰ হয় সেয়ে আৰু মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু পিনে জানেতো সকলোৰে আৰু কি হাতত যিহেতু এটা মোবাইল থাকে ফটো বা ভিডিঅ' হয়ে আৰু পিনে মাইনাক চাওক জোতা পিন্ধিছে ভাতি গৈছে না দেখি জোতা চালা জোতা পিন্ধি আহিছোঁ মই জোতা পিন্ধি আহিছোঁ মই জোতা পিন্ধি আহিছোঁ ক'ত বান্ধাৰ পায় ক'ত ক'ত আছে বান্ধাৰ ক'ত আছে তো লৈ গেল আৰু এইপিনে চাকছোঁ মানে কি আহি পিনে এতিয়া বাজিছে 4টা আৰু এইপিনে মাছ আলু বিলাহী আৰু এইপিনে লাওৰ আগ ভাজি মানে কথাটো হ'ল মানে কি আৰু এওঁ আৰু মই ভাবছোঁ হোটেলতে কিবা এটা খাই ইমান দেৰি হ'ল কিন্তু কি জানে না যেতিয়া ছাতি ল'লোঁ ছাতি লওঁতেও নহয় কি পইচা নেগলাকে দাদা তাৰ পৰা খুজি পিনে সেনেকৈ দিলোঁ আৰু সেয়ে হোটেলত সোমাম যদি আৰু আপোনাৰ পইচা দিব নোৱাৰোঁ সেইটো কাৰণে খোৱা নহয় জানেনে ফোনপে' গুগল পে' কেতিয়াবা বৰ লাজত পেলাই আৰু বৰ ঠগায় আৰু এইপিনে আকৌ কি গধূলি বাইদেউ ফোন কৰিলে কি কৰি আছা এওঁ কৈছে এনেই চব বোলো যাৱা আহা এটা বোলে কি মানে আমাৰ যিহেতু ভিনদেউহঁতৰ হনুমান মন্দিৰ এটা বনাইছে গাঁৱতে বনালে এটা মূৰ্তি লাগে 5 ফুট বা 4 ফুট মানে দীঘল ডাঙৰ আৰু গতিকে চালোঁ বহুতকেইখন দোকানতে চালোঁ তাৰপিছত আৰু নাই সিমান মানে সেইটো জোখৰ নাই আৰু যদি লাগেও কি জানেনে সিমান ডাঙৰ হ'লে অৰ্ডাৰ দিব লাগে
আৰু ভগৱান কিমান যে মন যায় চাওকচোন, কি ভগৱান এটা মানে নিবা পাৰিলে। কিন্তু কি কৰিব, আমাৰ দৰে মানুহ মাথো চাবহে পাৰিম। মোটামুটি দুটাতে এই অলপ ডাঙৰ ডাঙৰ আৰু 4 ফুটমান হ'ব নেকি, দুটা ল'লে 4 ফুটো নহয়, কম হ'ব বোলে 7 লাখ টকা লাগে। মই 7 লাখ টকা কি ক'ব, আমিতো দেখিয়ে পোৱা নাই 7 লাখ টকা একেলগে। 7 লাখ টকা লাগে। তথাপিও এতিয়া বোলো এতিয়া দিয়া নহ'ব। ইয়াতে মানে গুৱাহাটীত বুলি নহয় আৰু 5 ফুট 6 ফুট সিমান ডাঙৰ মূৰ্তি যদি লাগে অৰ্ডাৰ কৰিব লাগিব। গতিকে যদি ৰাজস্থানৰ পৰা অনা যায় মোটামুটি 30-35 হাজাৰমান কমতে হ'ব আৰু। ভিন্ন তাকে ভাবিল যি ৰাজস্থানৰ পৰা অনা যায়, এতিয়া আনিলেও অৰ্ডাৰ দিব লাগিব, সিহঁতে আনি দিব।